নমস্কাৰ বন্ধু বান্ধৱীসকল। বিহু চলি আছে যেতিয়া আৰু এতিয়া ইঘৰে সিঘৰে বিহু খাই ফুৰাৰে দিন। তো মাহঁতৰ ঘৰলৈ গৈছোঁ আমি বিহু খাবলৈ। এফালে বেটাহঁতৰো ফটো ছেশ্যন চলি আছে ককায়েক ভায়েকৰ। আমি ইয়াত যাত্ৰা আৰম্ভ কৰিছোঁ আৰু ঘৰলৈ বুলি। মোৰ মাৰ ঘৰ ডিগবৈত হয়, তো ডিগবৈলৈ গৈছোঁ আজি। এফালে গৈ আছোঁ ঘৰলৈ আৰু ঘৰ গৈ পালোঁগৈ। এফালে বা মা বাৰ ছোৱালীজনী মানে তন্মী, এয়া তন্মী আৰু পোৱালীকেইটাও খেলি আছে, দৌৰা দৌৰি কৰি আছে। সিহঁতৰনো কি আৰু সেয়াই। এইফালে মা, এয়া মোৰ মা হয়। মায়ে চাহ বনাই আছে, চাহ উতলি আছে। এইফালে মায়ে দিলে আৰু চাহ পিঠা পনা চব বনালে মায়ে। এইফালে তিলপিঠা, নিমকি, কেক, লাড়ু চব বনাইছে। এইফালে ঘিলা পিঠা মায়ে খুব ধুনীয়া বনায়। ঘিলা পিঠা, নিমকি খুব ধুনীয়া হয় খাবলৈ। আমি চাহ খাই লৈছোঁ আৰু এইয়া গাহৰি মাংস দেউতাই খুব ধুনীয়া বনায়। গাহৰি মাংস এয়া দেউতা হয়, দেউতাই বনাইছে গাহৰি মাংসখিনি খুব ধুনীয়া বনায়। আৰু মায়ে উলিয়াই দিলে এয়া ৰহি সাজ, অলপ অলপ টেষ্ট কৰি চাবলৈ দিছে আৰু চবকে, চবেই অলপ অলপ লৈছে। তাৰপাছতে মায়ে আকৌ ভাত উলিয়ালেই আৰু ভাতৰ লগত আছিলে এয়া দাইল, মাংস, এইফালে আলু চব্জি অকণমান বনালে। তেনেকৈ আৰু চবেই মিলিজুলি খালোঁ এসাঁজ। এফালে বেটাইও একদম পূৰা নেমু এপিচ লৈ পূৰা মুখৰ অংগী ভংগী বদলাই আছে। নেৰেই নেমু পিচ, একদম খাই খুব ভাল পায় সি নেমু। নেৰিছেই মানে একদম অংগী ভংগী তাৰ মুখৰ কিবা হৈ গৈছেগৈ। আৰু এইফালে আমি ভাত খাই লৈছোঁ। সকলোৱে এনেকৈ এসাঁজ খাওঁ, ভাল লাগে। কোনোবা এদিনাহে খাওঁ আৰু অকেজনেলি এদিন খোৱা হয় আৰু হয় নাই, ভাল লাগে এনেকৈ খাই। তাৰপাছতে মায়ে গধূলি অহাৰ সময়ত চাহ অলপ অলপ দিলে আৰু চাহ খাই যা বুলি ক'লে। চাহকে অকণমান খাই আৰু আহিলোঁ, ওলাই আহিলোঁ। এইফালে এতিয়া মাক টাটা বাই বাই কৰিছোঁ। বেটাও টোপনিয়ালে, খুব খেলিলে যে দুইটাই, টোপনিয়াই আছে সি, কোচতে শুলে আৰু। মাহঁতকো বিহুত যাব বুলি কৈ থৈ আহিছোঁ। এইফালে সেয়া দেউতা ৰৈ আছে। এতিয়া ঘৰলৈ বুলি আকৌ যাত্ৰা কৰোঁ আৰু আজিলৈ টাটা বাই বাই।